So hello everyone, আপোনালোকে হেল্পিং এগ্ৰো আসামৰ অন্য নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'ত মেইনলি আলোচনা কৰিম আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা CET এক্সামৰ কাৰণে আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিব। সো লাষ্ট 7 ডেজত আপোনালোকে কেনেকৈ প্ৰিপাৰেচন কৰিলে আপোনালোকৰ মাৰ্কসটো 130 প্লাস আপোনালোকে পাব বা 100 প্লাস আপোনালোকে পাব। সো কিছুমান ষ্টুডেণ্ট ভাবি আছে যে নীট এক্সাম দি আহিছে, সো তেওঁলোকে এক্সট্ৰাকৈ পঢ়িব নালাগে। সো তেওঁলোকৰ কাৰণে আৰু স্পেশালি মই ক'ব বিচাৰিম যে তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা, কাৰণ নীট এক্সাম আৰু এগ্ৰিকালচাৰ এক্সাম টোটেলি ডিফাৰেণ্ট হয়। সো লগতে জনাম যে ৰিডিউড চেপ্টাৰ কেইটা আপোনালোকে পঢ়িব লাগিব নাই, কাৰণ বহুত কেইটা চেপ্টাৰ আছে HS লেভেলত নাই। প্ৰিভিয়াছ যোনটো ওল্ড সিলেবাস আছিলে বা ওল্ড NCERT আছিলে, সেই ওল্ড NCERT কিছুমান চেপ্টাৰ আছিলে, নিউ NCERT সেই চেপ্টাৰ কেইটা ৰিডিউচ কৰা হৈছে। সো CET এক্সামত সেই ৰিডিউড চেপ্টাৰৰ পৰা কুৱেশ্যনছ আহিব নাই। লগতে আৰু এটা ইনফৰমেশ্যন দিব বিচাৰিম যে আমাৰ সেৱা বোৰ্ডৰ বায়োলজিত এটা চেপ্টাৰ আছে বায়োলজিৰ, যে বায়ো ৰিচোৰ্চেছ অফ আসাম। সো সেই চেপ্টাৰৰ পৰা কুৱেশ্যনছ আহিব নাহে, কাৰণ যোনকেইটা ষ্টুডেণ্ট CBSEত পঢ়ি আছে তেওঁলোকৰ এইটো চেপ্টাৰ নাই। সো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবলৈ চেষ্টা কৰিব, কাৰণ আজিৰ ভিডিঅ'ত আপোনালোকৰ বহুত ইম্পৰ্টেণ্ট কিছুমান পইণ্টছ আপোনালোকক জনাব বিচাৰিম। আৰু চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইচ এণ্ড এভৰি আপডেট কেইটা পাই থাকিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো প্ৰথমতে জনাব বিচাৰিম যে CET এক্সামৰ কাৰণে আপোনালোকে লাষ্ট 7 ডেজ কেনেকৈ প্ৰিপাৰেচন কৰিব। আপোনালোকে কুৱেশ্যনছ প্ৰেক্টিছ কৰিব লাগে নে NCERT বুকখন ৰিডিং কৰিব লাগে। সো মেইনলি আপোনালোকক মই ক'ম যে বায়োলজি যোনকেইটা পঢ়ি আছে, বায়োলজি টোটেল 80 কুৱেশ্যনছ আহে। সো মেক্সিমাম পাৰ্ট আপোনালোকৰ বায়োলজিৰ পৰা আহে। সো টোটেল আপোনালোকৰ যদি 160 কুৱেশ্যন থাকে, তাৰ পৰা 80 কুৱেশ্যনছে বায়োলজিৰ পৰা আহে। সো আপোনালোকৰ যোনটো 50% মাৰ্কছ আপোনালোকৰ বায়োলজিৰ পৰা আহিব আৰু 50% কেমিষ্ট্ৰি এণ্ড ফিজিক্সৰ পৰা মিলাই আহিব। সো আপোনালোকে যদি বায়োলজিৰ স্ক'ৰটো ভাল কৰে দেন আপোনালোকৰ ৰেংকটো বহুত ভাল আহিব। দেন ফিজিক্স এণ্ড কেমিষ্ট্ৰিটো বহুত ষ্টুডেণ্টৰ টাফেই লাগে। সো সেইকাৰণে বায়োলজি যিমান পাৰে মাৰ্কছটো উঠাই ল'লে দেন ফিজিক্স কেমিষ্ট্ৰি আপোনালোকে মিলাই দিব পাৰিব। সো তেনেকৈ আপোনালোকৰ মানে ৰেংকটো আপোনালোকে ভাল ৰাখিব পাৰিব। সো এতিয়া জনাম যে লাষ্ট 7 ডেজ আপোনালোকে কুৱেশ্যনছ প্ৰেক্টিছ কৰিব লাগে নে NCERT বুকখন ৰিডিং কৰিব লাগে। সো যিসকল ষ্টুডেণ্টে ৰিচেণ্টলি HS পাছ কৰি আহিছে, সো বহুতৰ মানে কনচেপ্ট অলপ কম থাকে বা মেক্সিমামৰে মানে কনচেপ্ট অলপ কম থাকে বা কেনেকুৱা ধৰণৰ MCQ কুৱেশ্যনছ আহে সেইখিনি বস্তু নাজানে। সো তেওঁলোকৰ কাৰণে ক'ম যে তোমালোকে অনলি কুৱেশ্যনছ প্ৰেক্টিছ কৰা এতিয়া, আৰু যেতিয়া তোমালোকে কুৱেশ্যনছ প্ৰেক্টিছ কৰিবা সো সেই কুৱেশ্যনছৰ ৰিলেটেড কিছুমান ইম্পৰ্টেণ্ট টপিক আছে NCERTত। সো তোমালোকে সেই ইম্পৰ্টেণ্ট টপিক কেইটা ভালদৰে মানে চোৱা, কাৰণ গোটেই NCERTটো তোমালোকে এতিয়া যদি ৰিডিং কৰিব যোৱা তোমালোকৰ বহুত কম টাইম আছে। সো তোমালোকে কভাৰ কৰিব নোৱাৰা। সো তোমালোকে মেইনলি এতিয়া কুৱেশ্যনছ প্ৰেক্টিছত ফ'কাছ কৰা। লগতে মই জনাব বিচাৰিম যিসকল ষ্টুডেণ্টে নীট এক্সাম দি আহিছে তেওঁলোকে কি কৰিব, কাৰণ বহুতে কৈ আছিলে মোৰ কমেণ্ট বক্সত মই চাই আছিলোঁ যে নীট এক্সাম দি আহিছে, সো এগ্ৰিকালচাৰ এক্সামৰ কাৰণে কেনেকৈ প্ৰিপেয়াৰ কৰিব। কাৰণ নীট এক্সামটো আমাৰ এগ্ৰিকালচাৰৰ এক্সামতকৈ টোটেলি বেলেগ হয়। সো তেওঁলোকে কেনেকৈ প্ৰিপেয়াৰেশ্যন কৰিব। সো যোনবিলাক ষ্টুডেণ্ট নীট এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিছে তেওঁলোকৰ অলৰেডি বায়োলজি ষ্ট্ৰং হৈ আছে, ফিজিক্স কেমিষ্ট্ৰি অলৰেডি ষ্ট্ৰং হৈ আছে। সো তেওঁলোকে জাষ্ট বায়োলজিটো কমপ্লিট যোনটো NCERT আছে সেই NCERTটো ৰিডিং কৰিব লাগে, লগতে কুৱেশ্যনছ প্ৰেক্টিছ কেইটা কৰি যাব লাগে। সো এতিয়া জনাম যে ৰিডিউড চেপ্টাৰৰ পৰা কুৱেশ্যনছ কেইটা আহিব নাই। সো আমাৰ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো ইনফৰমেশ্যন বুলেটিন প্ৰভাইড কৰিছে, সো সেই ইনফৰমেশ্যন বুলেটিনত চিলেবাছটো দিয়া আছে যে ক্লাছ 11 আৰু 12ৰ ফিজিক্স কেমিষ্ট্ৰি বায়োলজি। সো 11th আৰু 12ৰ যোনটো ফিজিক্স কেমিষ্ট্ৰি বায়োলজি চেপ্টাৰ কেইটা আছে সেই চেপ্টাৰৰ পৰাই কুৱেশ্যনছ আহিব। সো যিবিলাক চেপ্টাৰ HS লেভেলত ৰিডিউচ কৰা হৈছে, ওল্ড NCERTত আছিলে, নিউ NCERTত নাই। সো তোমালোকে সেইবিলাক চেপ্টাৰ এতিয়া নাচালেও চলিব, কাৰণ টোটেলি HSৰ চিলেবাছৰ ওপৰত ডিপেণ্ড কৰে। সো নিউ যোনটো NCERT আছে, HS লেভেলত যোনটো পঢ়াই আছে বা তোমালোকৰ HS লেভেলত যোনটো চিলেবাছ আছে তোমালোকে সেই চিলেবাছটো ফ'ল' কৰা। সো তোমালোকৰ ইমানখিনি কৰিলে তোমালোকৰ এনাফ। যোনকেইটা ৰিডিউচ চিলেবাছ ফৰ এক্সাম্পল বায়োলজিৰ আছে ক্লাছ 12ৰ প্ৰথম চেপ্টাৰ ৰিপ্ৰডাকশ্যন ইন অৰ্গেনিজিম, সেইটো চেপ্টাৰ ডিলেট হৈছে। সো তোমালোকে সেইটো স্কিপ কৰিব পাৰা। সো তোমালোকৰ ইকোলজি পাৰ্টৰ পৰা আই থিংক এটা চেপ্টাৰ ৰিডিউচ হৈছে। সো ৰিডিউচ চেপ্টাৰ কেইটা তোমালোকে এভইড কৰিব পাৰা, কাৰণ এতিয়া তোমালোকৰ হাতত মাত্ৰ 1 উইক টাইম আছে। সো ইয়াৰ লগত তোমালোকক জনাম যোনটো সেৱা বোৰ্ডৰ বায়োলজিত বায়ো ৰিচোৰ্চেছ অফ আসাম চেপ্টাৰটো আছে, তোমালোকে সেই চেপ্টাৰটো পঢ়িব লাগিব নাই। সো যিহেতু আমাৰ ইউনিভাৰ্চিটিটো মানে আসামৰ হয়, সো আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত হয়। সো তোমালোকে কমপ্লিটলি আসাম গভৰ্ণমেণ্টৰ যোনটো চিলেবাছ আছে, মানে HS সেৱা বোৰ্ডৰ যোনটো চিলেবাছ আছে তোমালোকে সেই চিলেবাছটো ফ'ল' কৰিবা। সো সেই সেৱা বোৰ্ডৰ চিলেবাছতে বায়ো ৰিচোৰ্চেছ অফ আসাম চেপ্টাৰটো আছে। সো সেইকাৰণে তোমালোকে পাৰিলে বায়ো ৰিচোৰ্চেছ অফ আসাম চেপ্টাৰটো চাই যাবা, যিসকল ষ্টুডেণ্টে CBSEত পঢ়ি আছে বা CBSEৰ পৰা HS পাছ কৰিছে। সো ইয়াৰ লগত তোমালোকক জনাম যে আউট অফ NCERTৰ কুৱেশ্যনছ কেইটা তোমালোকে ক'ৰ পৰা চাবা। সো আউট অফ NCERTৰ কুৱেশ্যনৰ কাৰণে তোমালোকে যোনটো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ যোনটো অফিচিয়েল ৱেবছাইট আছে আমাৰ AU.in, এই অফিচিয়েল ৱেবছাইটটো তোমালোকে এবাৰ ভিজিট কৰিবা। তাতে তোমালোকে বহুতখিনি ইনফৰমেশ্যন পাই যাবা যে আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কোনটো ৰাইচ ভেৰাইটি ডেভেলপ কৰিছিলে, কোনটো চনত মানে এষ্টাব্লিছ হৈছিলে, বহুত কিবা কিবি তোমালোকে ইনফৰমেশ্যন পাই যাবা আমাৰ যোনটো অফিচিয়েল ৱেবছাইট আছে। সো সেই অফিচিয়েল ৱেবছাইটটো তোমালোকে এবাৰ ভিজিট কৰি তাৰ ইনফৰমেশ্যন কেইটা তোমালোকে পঢ়ি ল'বা। সো এতিয়া তোমালোকক জনাম যে তোমালোকে যে কুৱেশ্যনছ প্ৰেক্টিছ কৰিবা তাৰ লগতে তোমালোকে কুৱেশ্যনছৰ লগত কিছুমান ইম্পৰ্টেণ্ট টপিক চাব লাগে NCERTত।
সো তোমালোকে কেনেকৈ গম পাবা যে কোনকেইটা টপিক ইম্পৰ্টেণ্ট সো আমি এনেকুৱা ধৰণৰ কিছুমান 700+ কুৱেশ্যন প্ৰিপেয়াৰ কৰিছিলোঁ ইম্পৰ্টেণ্ট টপিক ওলাইছোঁ এনচিটিৰ পৰা তাৰ পৰা কুৱেশ্যন দিছোঁ আৰু সেই কুৱেশ্যনটো তোমালোকে যদি প্ৰিপেয়াৰ কৰা তোমালোকে যদি কুৱেশ্যনটো বুজি নোপোৱা দেন সেই কুৱেশ্যনটোৰ যোনটো কনচেপ্ট এনচিটি তোমালোকে চোৱা গোটেই এনচিটি তোমালোকে চাব নালাগে কাৰণ এতিয়া টাইম বহুত কম আছে সো কম টাইমত তোমালোকে কেনেকৈ স্মাৰ্ট আউট কৰিব পাৰে তোমালোকে সেইটো কৰিব লাগে সো তোমালোকে যদি সেই কুৱেশ্যনছকেইটা ল'ব বিচাৰা তেনেহ'লে তাৰ মিনিমাম এটা প্ৰাইচ পে' কৰিব লাগিব সেইটো হ'ল 200 rupees সো দেন তোমালোকে সেই পিডিএফটো ল'ব পাৰিবা আৰু তাৰ কাৰণে হোৱাটছআপ নম্বৰ তলত দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত তোমালোকে এতিয়া হোৱাটছআপত কণ্টেক্ট কৰি সো তোমালোকে কুৱেশ্যনছকেইটা লৈ লোৱা আৰু লৈ কিনে প্ৰেক্টিছ কৰি থাকা সো নেক্সট ভিডিঅ' তোমালোকক জনাম যে তোমালোকে এক্সামত যোৱাৰ আগত তোমালোকে কি ডকুমেণ্টছ লৈ যাব লাগিব সো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিবা যাতে আমাৰ ভিডিঅ'কেইটা আপলোড কৰিলে তোমালোকে ইনফৰমেশ্যনকেইটা পাই